নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2021 বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰৰ ফাইনেল পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ টুইটাৰ যোগে ছাত্ৰ ছাত্ৰীসকলৰ ভয়ংকৰ প্ৰতিবাদ কেঞ্চেল আসাম বোৰ্ড এক্সাম ছাত্ৰ ছাত্ৰীয়ে টুইটাৰত আৰম্ভ কৰিছে কেম্পিয়ন মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰিবলৈ 1 মিলিয়ন টুইটাৰৰ পিছতে এতিয়ালৈকে উত্তৰ আহা নাই হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পৰা বহুকেইটা ষ্টুডেণ্ট ইতিমধ্যে বাতিল কৰি দিয়া হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰথমতে জানি লোৱা যে CBSEৰ ফাইনেল পৰীক্ষা যেটো মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা এই পৰীক্ষা বাতিলৰ পিছতে বহুকেইটা ষ্টেট অথবা ৰাজ্যত বাতিল কৰি দিয়া হৈছে কিন্তু অসমত কেতিয়া বাতিল হ'ব প্ৰথমতে চাই লোৱা CBSEৰ ক্লাস 10 পৰীক্ষা বাতিল কৰিছে আৰু 12 পৰীক্ষা বাতিল কৰিছে ICI বৰ্ডৰ যেটো আছে হেতু পৰীক্ষা 10ম শ্ৰেণীৰ পৰীক্ষা কেনসেল কৰিছে আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও কেনসেল কৰিছে দিল্লী বৰ্ডৰ পৰীক্ষাও কেনসেল কৰিছে 10ম আৰু দ্বাদশ শ্ৰেণীৰ তামিলনাডু কেনসেল কৰিছে 10ম শ্ৰেণী কিন্তু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা এতিয়ালৈকে কেনসেল হোৱা নাই মহাৰাষ্ট্ৰত কেনসেল কৰিছে 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ গুজৰাটত কেনসেল কৰিছে 10ম শ্ৰেণী দ্বাদশ শ্ৰেণীৰ কেৰালাৰ কেনসেল কৰিছে 10ম শ্ৰেণী দ্বাদশ শ্ৰেণী এতিয়ালৈকে কেনসেল হোৱা নাই হাৰিয়ানাত কেনসেল কৰিছে মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰ ফাইনেল পৰীক্ষা উত্তৰাখণ্ডত কেনসেল কৰিছে উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা উত্তৰ প্ৰদেশত কেনসেল কৰিছে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডাৰী এতিয়ালৈকে কেনসেল হোৱা নাই আৰু গোৱাত কেনসেল কৰিছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দুয়োটা পৰীক্ষা পঞ্জাবত কেনসেল কৰিছে 10ম শ্ৰেণীৰ পৰীক্ষা কিন্তু মেট্ৰিকৰ পৰীক্ষা কেনসেল কৰিছে 10ম শ্ৰেণী দ্বাদশ শ্ৰেণীৰ পৰীক্ষা কেনসেল হোৱা নাই মধ্যপ্ৰদেশত দুয়োটা পৰীক্ষা বাতিল কৰিছে কেনসেল কৰিছে ওড়িশাত কেনসেল কৰিছে 10ম শ্ৰেণীৰ উচ্চতৰ মাধ্যমিকৰটো কেনসেল কৰা নাই ৰাজস্থানত কেনসেল কৰিছে দুয়োটা পৰীক্ষা জম্মু কাশ্মীৰত কেনসেল কৰিছে এটা পৰীক্ষা আৰু এটা পাতিছে আৰু ছত্তীশগড়ত ৰিজাল্ট ডিক্লেয়াৰ কৰিছে কৰোনাৰ আগতে হিমাচল প্ৰদেশত কেনসেল কৰিছে তেলেংগানাত ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে কৰোনা অৰ্থাৎ লকডাউনৰ আগতে কিন্তু অসমত কেতিয়া হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰ ফাইনেল পৰীক্ষা টুইটাৰত ভয়ংকৰ প্ৰতিবাদ কৰিছে ছাত্ৰ ছাত্ৰীসকলে কৈছে যে হাজাৰো অধিক শিক্ষাৰ্থীয়ে সোশ্যাল মিডিয়া প্লেটফৰ্মত বিশেষকৈ টুইটাৰত আৰম্ভ কৰিছে এক কেম্পেইন কিন্তু এই বৰ্তমান সময়ত কেম্পেইন কিয় কাৰণ তেওঁলোকে নিজে এতিয়াও খাতৰাং হ'ব পৰা নাই তেওঁলোকে ডিমান্ড কৰিছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম সেৱাই অনুষ্ঠিত কৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয়বাৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰা হাই ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰিব লাগে তেওঁলোকৰ উল্লেখ কৰিছে যে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অৰ্থাৎ CBSE আৰু আন কেইবাখনো ৰাজ্যৰ বোৰ্ডৰ পৰীক্ষা বাতিল কৰা হৈছে তেনেস্থলত কৰোনা মহামাৰীখনত অসমৰ এই পৰীক্ষাসমূহ বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনে ইতিমধ্যে কেনসেল আসাম বোৰ্ড এক্সামে টুইটাৰ পাৰ কৰিছে 1 মিলিয়ন টুইটাৰ সংখ্যা এদিনতে ইফালে চৰকাৰে এই সন্দৰ্ভত চিন্তা চৰ্চা নকৰা নহয় ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৰিছিল যে পৰীক্ষা নহলে কিবা এটা ভিত্তিত নম্বৰ দিবই লাগিব CBSE নিচিনাকৈ অসমত ইন্টাৰনেশ্যনেল এছেছমেণ্ট নাই গতিকে অসুবিধা থকাৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল এতিয়া প্ৰশ্ন হৈছে কিহৰ ভিত্তিত নম্বৰ দিব ৰিজাল্ট লাভ কৰি যদি আকৌ কিছুমানে অসন্তুষ্ট হয় নম্বৰ দিব পৰা ভিত্তি নাই সেবাৰ 9ৰ পৰীক্ষাৰ নম্বৰ মেট্ৰিক পৰীক্ষা দিয়াটো অসম্ভৱ জানো সম্প্ৰতি চৰকাৰ কোৰ্টত বল সকলো আশা কৰিছে দলীয় স্থিতি পৰিহাৰ কৰিওক চৰকাৰে সোনকালে দিয়ক সিদ্ধান্ত